So dear students, আমি আজি 8.1 অনুশীলনী 8.1 ৰ কোশ্চেন নম্বৰ প্ৰশ্ন নম্বৰ আমি 4 নম্বৰটো স্টাৰ্ট কৰিম 4 নম্বৰ প্ৰশ্ন স্টাৰ্ট কৰিম সো প্ৰশ্নটো কি আছিল দিয়া আছিল যে 15 cot a equal to 8 তেন্তে sin a আৰু sec a উলিওৱা আমাৰ cot ৰ ভ্যালু দিয়া আছে 15 cot a equal 8 দিয়া আছে sin a আৰু sec a কি হ'ব এটো আমি বাহিৰ কৰিব লাগিব তো আমি ইমান টেনচন লোৱা নাই আৰু আমি টেনচন লব নাজানো কেনেকৈ টেনচন লব লাগে আমি অতি সুন্দৰভাৱে এটো সলভ কৰাৰ চেষ্টা কৰি আছো সো কি দিয়া আছে কি দিয়া আছে 15 cot a equal to 8 দিয়া আছে এটো আমি এনেকৈ লিখিব পাৰি cot a equal to 8 by 15 এই 15 টো আমি 8 ৰ তলত ডিভাইড কৰি দিছো সো cot মানে কি এতিয়া আমি চিন্তা কৰিম cot মানে কি b by p b মানে কি ভূমি আৰু p মানে লম্ব so cot মানে 10 মানে p by b and cot মানে b by p so ভূমি by লম্ব so এই দুটা আমি একলগ কৰো 8 by 15 b by p এই দুটা আমি জায়গা চেঞ্জ কৰি দিও ঠাইটো হালফলানি কৰি দিও p বলে তো ইয়াতা 8 তো তাত যা p by 15 and b by 8 8 ইয়াত তো p টু ইয়াত আহি গৈছে সো এইখানি সমান আমি k ধৰিলো তো k ধৰিলো পিছত আমি p by 15 equal to k b by 8 equal to k পাম আৰু p equal to 15k b equal to 8k এটো আমি পাই যাম সো আমি এইখানি সলভ কৰি p equal to 15k b equal to 18k আৰু এটা শর্টকাট নিয়মত আমি কৰিব পাৰো ডাইরেক্ট b equal to 8k লিখিব পাৰো p equal to 15k ইমান জঞ্জাল নকৰি আমি ডাইরেক্ট লিখিব পাৰো p equal to 15k b equal to 8k এনেকৈ লিখিব পাৰো তো এতিয়া আমি এটা সমকোণী ত্ৰিভুজ এটা ড্ৰ কৰো এতিয়া আমি এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰি ললো ই আঁকি ললো আঁকালৰ পিছত আমাৰ এতিয়া সোৱা cot a এই কোণটো দিয়া আছে ইটো যদি আমি a কোণ এজিউম কৰো ধৰিলো তে a কোণৰ বিপৰীত বাহুটো হ'ব লম্ব আৰু যেটো 90 ডিগ্ৰী থাকে 90 ডিগ্ৰী অপোজিটটো হ'ব আমাৰ অতিভুজ আৰু এটা বাকি থাকে এটো ভূমি হ'ব তে এতিয়া আমাৰ কথা হ'ল এইটো যেতিয়া আমি হেৰি কৰিম লম্বটো p ভ্যালু আমি p ভ্যালু এইটো পাইছো 15k আৰু b ভ্যালু ভূমিৰ ভ্যালু আমি এইটো পাইছো এতিয়া আমি অতিভুজটো বাহিৰ কৰিব লাগে অতিভুজটো বাহিৰ কৰাৰ কাৰণে আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম দিস যেহেতু এইটো 90 ডিগ্ৰী আৰু এইটো সমকোণী ত্ৰিভুজ আমি চিত্ৰৰ পৰা পাও কি পাও আমি পাইথাগোরাস থিওরাম ইউজ কৰিম পাইথাগোরাস উপপাদ্য AC স্কয়ার ইকুয়াল টু AC স্কয়ার অতিভুজ স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার এটো স্কয়ার ইকুয়াল এটো নাইবা এটো লিখিলে হয় আৰু দুটা লিখিলে হৈ যায় সো AB AC আমি নাজানো কিন্তু AB জানো AB এর ভ্যালু আমি কি পাইছো AB এর ভ্যালু 8k স্কয়ার পাইছো 8k পাইছো আৰু BC এর ভ্যালু আমি পাইছো মান পাইছো BC এর মান পাইছো আমি 15k এটো পাই গলো এতিয়া আমাৰ কি হ'ব AC স্কয়ার ইকুয়াল টু 8 স্কয়ার মানে 64k স্কয়ার আৰু 15 স্কয়ার মানে 225k স্কয়ার এই দুটা যদি আমি বঢ়িয়াকৈ এড কৰি দিও প্লাস কৰো তেনেহলে আমি কি পাম 4 আৰু 5 9 হ'ব 2 আৰু এইটো তোমাৰ 8 হ'ব 289k স্কয়ার পাম 289k স্কয়ার
এতিয়া যদি আমি AC লো, AC equal to root over 289 k square, এটু আমার হবো 17 k square, 17 k 289 আমি এনেকৈ লিখিব পাৰো দুটা মিলি হোল স্কয়ার, 17 স্কয়ার means 289 আৰু k হোল স্কয়ার, k স্কয়ার টো এনেকৈ লিখিলো, আমি কি পাম 17 k পাই যাম, ৰুটৰ পৰা বাহিৰত ওলাব। এতিয়া আমি কি পালো AC P মানে আমাৰ 15k পাইছো, B মানে 8k পালো, আৰু এই মাত্ৰ আমি পালো অতিভুজটো AC কি পাইছো আমি 17k, এইকেইটা আমাৰ পাই গলো। এতিয়া আমাৰ কোনো টেনশন নাই, আমি প্ৰথমতে কৈছো টেনশন লব নাজানো, সাইনে বাহিৰ কৰিম। সাইনে মানে কি আছিল, sin A equal to লম্ব বাই অতিভুজ, লম্ব বাই অতিভুজ আমি জানো, sin A মানে লম্ব বাই অতিভুজ, আৰু লম্ব হৈছে আমাৰ P, লম্ব মানে আমি P লিখো, আৰু অতিভুজ মানে H লিখা হয়। সো এইটো আমাৰ AC মানে H পাইছো, AC টো যদি আমি H বুলি ভাবো, সো এইটো H হ'ব, AC equal to H। সো লম্ব বাই অতিভুজ, this is P by H, P মানে কি পালো 15k, আৰু H মানে 17k, সো এইটো আমি k ক্যান্সেল যাব, 15 by 17 হ'ব। এনে কাটি দিব না, নাই ডাইরেক্ট বাদ দিলে হৈ যায়, ক্যান্সেল কৰিলে দেখাত বেয়া দেখি, গতিকে এইটো ডাইরেক্ট আমি মেমৰিৰ পৰা গুচাই দিলো, 15 by 17 আমাৰ এনসার হৈ গল। এতিয়া আমাৰ কি লাগে sec A, এইটো sec মানে cos মানে B by H, and sec মানে H by B, H মানে হৈছে আমাৰ অতিভুজ by B মানে ভূমি। সো H আমি কি পাইছো, H2 পাইছো 17k, আৰু ভূমি কি পালো 8k। সো এবাৰ k ক্যান্সেল গল, 17 by 8 হৈ গল আমাৰ এনসার, 17 by 8 পাই গলো আমি এনসার। এইটো অলপ ধুনীয়াকৈ লিখি দিও, দেখাত ভাল লাগিব, আৰু যিমান দেখাত ভাল কৰিবা এক্সামিনাৰ ইমানে ভাল পাব, ষ্টুডেন্টজন ভাল বুলি গম পাব। সো sin A মানে 15 by 17, আৰু sec A কি পালো, এই মাত্ৰ পালো 17 by 8, 17 by 8। এই দুটা আমাৰ এনসার, মই এটা ধুনীয়াকৈ এনসার লিখি দিলো, দিস ইজ দা ফাইনাল এনসার। সো এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিছো। 5 নম্বৰটো কি দিয়া আছে যে sec θ equal 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। সো টোটাল আমাৰ ত্রিকোণমিতিক অনুপাত আছে 6টা, 6টার এটা দিয়া আছে, sec θ equal 13/12 দিয়া আছে, বাকি sin cos tan cot sec cosec কি হ'ব সেইকেইটা আমি বঢ়িয়াকৈ বাইৰ কৰাৰ যত্ন কৰিম। এতিয়া চাও কি দিয়া আছে আৰু কি দিয়া নাই, এইটো আমি বাইৰ কৰিম। দিয়া আছে, কি দিয়া আছে, sec θ equal to 13/12, এইটো দিয়া আছে, sec θ equal 13/12 দিয়া আছে। তে এতিয়া আমি sec θ মানে কি জানো, h by b জানো, sec θ মানে cos θ মানে b by h হয়, h by b জানো, h মানে অতিভুজ আৰু b মানে ভূমি, এইটো জানো আমি, sec θ মানে অতিভুজ by ভূমি জানো। সো এতিয়া আমি হেৰি কৰিলো, এই দুটা একলগ কৰিলো, 13/12 equal to h by b, and again আমি এইটো ইফালে লও, এইটো ইয়াত দিবলৈ তো ইয়াত কথা এটা আছে,
আৰু ই ইয়াত যাব দিও h/13 ইহত দুটা জায়গা চেঞ্জ কৰি দিলো সালসলনি কৰি এটো পালো b2 ইয়াত দিলো 13 টো ইয়াত দিলো দিস ইকুয়াল টু k ধৰিলো ওই আমি এটো k বুলি ধৰি ললো এতিয়া কি হ'ব b ইকুয়াল টু 12k হ'ব এটো যদি লিখি দিও আৰু h ইকুয়াল টু 13k হ'ব আমি b ইকুয়াল টু 12k h ইকুয়াল টু 13k পাম এতিয়া আমি কি বাহিৰ কৰিম p লাগে p টো আমি বাহিৰ কৰিম p কেনেকৈ বাহিৰ কৰিম আমি এটা সমকোণী ত্ৰিভুজ আঁকিলো সো এইবাৰ আমি এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ অঙ্কন কৰি ললো আঁকি ললো এতিয়া আমাৰ এই থিটা কোণটো ধৰি ললো c কোণৰ থিটা ধৰি ললো থিটাৰ অপজিটটো বিপৰীত বাহুটো আমাৰ পাৰপেন্ডিকুলাৰ লম্ব হ'ব আৰু এইটো হৈছে 90 ডিগ্ৰী 90 ডিগ্ৰী ইয়াৰ অপজিটটো বিপৰীত বাহুটো হ'ব আমাৰ হাইপোটেনাস নাইবা অতিভুজ বুলি কোৱা হয় আৰু বাকিটো ভূমি বুলি কোৱা হ'ব তে আমি কি পাইছো b পাইছো 12k this is 12k আৰু কি পালো h পাইছো আমি 13k এতিয়া আমাৰ টেনচন হৈছে p কি হ'ব p টো বাহিৰ কৰি লম p কেনেকৈ বাহিৰ কৰিম আকৌ এইটো সমকোণী ত্ৰিভুজ আমি পাইথাগোৰাছ উপপাদ্য মতে কি পাম চিত্ৰৰ পৰা পাও কি পাও আমি ac স্কয়ার ইকুয়াল টু ab স্কয়ার প্লাস bc স্কয়ার আমি এটো পাম অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার অতিভুজটো আমি কি পাইছো 13k this is 13k আৰু ab আমি না জানো এটো p ধৰিলো আৰু bc আমাৰ 12k আমি গম পাইছিলো this এতিয়া সোয়া এটো 13 স্কয়ার মানে 169 হয় এটা আমি বহুত যুগ আগৰ পৰাই জানো আৰু p স্কয়ার যেনে আছে তেনে থাক 12 স্কয়ার মানে 144 হয় এটো আমি বহুত দিন আগৰ পৰাই জানো সো এটো বঢ়িয়াকৈ বাওকনি লৈ আহা বলা তই কিফালে থাকিলে বেয়া দেখি তুই লেফট সাইডত আ ইয়াক লেফট সাইডত আমি জোৰ কৰি মাটি লৈ আহিলো মাটি লোৱাৰ পিছত কি ঘটনা ঘটিল এইটোৰ পৰা এইটো সাবট্ৰাক্ট কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমি 25 পাম যেন লাগিছে তার বাইরে বেলেগ পোৱা নাযায় 25 সো আমি কি পালো p স্কয়ার ইকুয়াল টু 25k স্কয়ার পালো p ইকুয়াল টু কি হ'ব √ ওভার 25k স্কয়ার এটো আমি এনেকৈ লিখিব পাৰো 5k হোল স্কয়ার কারণ 25 means 5 স্কয়ার আমি দুটা এনেকৈ লিখিলো দেখাত ভাল লাগিব আৰু বাহিৰত ওলালে 5k হ'ব সো আমি গোটেইখিনি ঠিক কৰি লিখিলো আকৌ এবাৰ লিখি লৈছো p ৰ ভ্যালু কি পাইছো p ৰ মানটো পালো এই মাত্ৰ পালো p ৰ মান হৈছে আমাৰ 5k আৰু b ৰ মান হৈছে আমাৰ 12k আৰু h ৰ মান কি পাইছো 13k তাৰ মানে কি পালো লম্বটো পালো 5k ভূমি 12k আৰু অতিভুজটো পালো 13k এটো পালো এতিয়া আমাৰ কৈছে দিয়া আছে sec থিটাৰ মানটো দিয়া আছে আমি আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা দ্যাট মিন্স sin cos tan cot এইবিলাক কি হ'ব প্ৰথমে আমি সাইনৰ ওচৰত যাও সাইনে আমাক কি কয় sin থিটা মানে p by h নাইবা প্ৰথমতে লম্ব বাই অতিভুজ লিখা যায় লম্ব বাই অতিভুজ লম্ব বাই অতিভুজ লম্ব মানে p অতিভুজ মানে h আমি p ৰ মানটো এই মাত্ৰ পাইছো 5k আমাৰ ফালে চাই আছে আৰু h ৰ মানটো আমি 13k বুলি গম পাইছিলো সো 5/13 আমাৰ आंसर হৈ গল এইবাৰ cos থিটা কি হ'ব cos থিটা মানে b/h b মানে ভূমি h মানে অতিভুজ ভূমি বাই অতিভুজ সো ভূমি হৈছে b অতিভুজ হৈছে h b মানে আমাৰ কি 12k আৰু অতিভুজ আছে 13k তেনেহলে k ক্যান্সেল যাব 12/13 পাম আমি cos থিটা ইকুয়াল 12/13 পাম এতিয়া আমাৰ tan থিটাৰ ওচৰত যাও tan থিটা মানে কি p/b p মানে লম্ব বাই b মানে ভূমি লম্ব বাই ভূমি
তাৰ মানে p by b, p by b, p মানে কি আছিল 5k, b মানে 12k, k cancel, 5 by 12 we get, 5 by 12 we get tan theta, and cot theta কি হ'ব আমাৰ, cot theta মানে ভূমি by লম্ব, ভূমি by লম্ব, and ভূমি কি আছিল আমাৰ b আৰু লম্ব মানে p, এতিয়া b ৰ মানটো কি আছিল 12k আৰু p ৰ মানটো 5k, so k cancel যাব, 12 by 5 হ'ব আমাৰ answer। এতিয়া আৰু এটা কি থাকিল, টোটাল আমাৰ 6টা থাকে, 6টা 4টা পাই গলো, এটা তো দিয়ে আছে, আৰু এটা লাগে cosec, cosec থিটা লাগে, cosec মানে অতিভুজ, অতিভুজ বাই লম্ব, অতিভুজ বাই লম্ব, অতিভুজ মানে h, লম্ব মানে p, h মানে কি দেখা পাইছিলো 13k, 13k আৰু p মানে 5k, so 13 by 5 এইটো হল আমাৰ आंसर। এই গোটেই কিটা আমাৰ आंसर হল, sin theta 5 by 13, cos theta 12 by 13, tan theta 5 by 12, cot theta 12 by 5 and cosec theta 13 by 5। so ছাত্ৰ ছাত্ৰীসকল মই ভাবো সলিউশনটো ভাল কৰি বুজি পাইছা, যদি বুজি পাইছা তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু পাৰিলে বেল আইকনটো বজাই দিবা। ধন্যবাদ।